যে হেমচন্দ্ৰ ৰায়ে এটা অভিযোগ আনিছে যে মানিকপুৰৰ যিটো PWD অফিচ 2019 চনত তেওঁ অনা বুলি মানে ফণীভূষণ ডাঙৰীয়া অনা বুলি বা উদ্বোধন কৰা যে ক্ষেত্ৰত তেওঁৰ কৃতিত্ব সেইটো দাবী কৰা বুলি তেওঁলোকে দাবী কৰিছে যে যেন ফণীভূষণ চৌধুৰীয়ে যেন আনিছিল অফিচটো আৰু তেওঁক উদ্বোধন কৰাৰ ক্ষেত্ৰত কিবা এটা অপ্ৰীতিকৰ ঘটনা কিবা হৈছে। সেই ঘটনাটো অৱশ্যে মই নাজানো, কিন্তু যেহেতু আমাক টাৰ্গেট কৰি কথাটো কৈছে যে তেওঁক কিবা অপমান কৰা হ'ল নে কি হ'ল, এই কথাবিলাক আছে। কাৰণ সেই কথাত আমি পাৰ্টীয়ে জড়িত নহয়, ব্যক্তিগতভাৱেও মই জড়িত নহয়। যিবিলাকে জড়িত তেওঁলোকৰ নাম ধাম কোৱাৰ কাৰণে মানে গোৱালগালি দিয়াতকৈ তেওঁলোকে নাম ধাম ধৰি কোনে ফণীভূষণ ডাঙৰীয়াক অপমান কৰিছে, কলা পতাকা দেখুৱাইছে, নাম ধাম কৰি প্ৰকাশ কৰি কোৱা আছিল উচিত আছিল। এই এটা গতিকে আৰু এইটো যেহেতু আমাৰ মানিকপুৰ যেতিয়া সাব ডিভিজন এটা হ'ল, অট'মেটিকেলি কেইটামান অফিচ সাব ডিভিজনেল অফিচবিলাক আহে আৰু সেইটো পৰিপ্ৰেক্ষিততে মানে মানিকপুৰত PWD অফিচটো আহিছে বুলি আমি জানো। লগতে তেওঁলোকে আৰু এই বক্তব্য ৰাখিছে, জোৰ দিয়ে বক্তব্য ৰাখিছে, আপোনালোকে নিশ্চয় তাতে উপস্থিত আছিল, যে মানিকপুৰৰ পৰা কোনো অফিচ মানে অভয়াপুৰীলৈ বা সাব ডিষ্ট্ৰিক্টত যাবলৈ দিয়া নহ'ব বা গ'লেও তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব মানুহৰ ৰাজ্যক লগত লৈ। গতিকে এতিয়া আমি আজি মোবাইলত এটা বক্তব্য শুনিছোঁ, সংবাদ মেল আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ, আপোনালোকৰ নিশ্চয় এই বস্তুখিনি আছে যে ইংৰাজীত দিছে। মই গোটেইখিনি কথা মই নকওঁ, মাত্ৰ এটা কথা য'ত আমাৰ বেছি সন্দেহ যে ডিচিৰ কি পাৱাৰ থাকিব আৰু ADCৰ কি পাৱাৰ থাকিব, এই কথাখিনি মই বিশেষ বক্তব্য ৰাখিব খোজা নাই। এই যিটোত আমাৰ সন্দেহ বেছি সেইটোত কৈছিল যে ADCৰ হাতত মেজিষ্ট্ৰেচি লেণ্ড কাৰেকশ্যন সাব ডিষ্ট্ৰিক্ট হ'ব, তাৰ মানে সেইটো ADCৰ পাৱাৰত থাকিব। আৰু এই যে লেণ্ড কাৰেকশ্যন যিটো ভূমি সম্পৰ্কীয় কথা, যিহেতু আমাৰ চাৰ্কেল অফিচ আছে, আমি এতিয়াও স্পষ্ট নহয় যে এইটো কি হ'ব, কি ধৰণৰ ঘটনা হ'ব, গতিকে তেওঁলোকেতো নাযায় বুলি কৈ আছে। আৰু যিটো মেজিষ্ট্ৰেট এই যে আমি পাৰ্মিশ্যন লওঁ, এইটোতো অভয়াপুৰীত হ'ব বুলি আমি জানোৱেই। গতিকে ডিচিৰ হাতত যিবিলাক থাকিব সেইবিলাক কৈছে যে ডিচিয়ে মানে জিলাৰ ভিতৰত কৰ্মচাৰীবিলাক তেওঁ মানে বদল কৰিব পাৰিব, এইবিলাক কথা তেওঁ কৈছে। কিন্তু আমাৰ সমস্যাটো হৈছে কি বা ভয়টো হৈছে কি, মানিকপুৰ ভাষাত ভয়টো হৈছে কি, তেওঁ আমাক অপপ্ৰচাৰ কৰা বুলি কৈ আছে। যে অপপ্ৰচাৰ আমি কৰা নাই, যে আমি ক'তো অন্য সাংবাদিক মেলত বা আমি ক'ৰবাত ৰাজহুৱা বক্তব্য আমি দিয়া নাই যে এই অঞ্চলবিলাক আমাৰ অফিচবিলাক অভয়াপুৰীত গুচি যাব, এই কথাটো আমি পাৰ্টি হিচাপে মই ব্যক্তিগতভাৱে ক'তো বক্তব্য ৰখা নাই। তথাপি আমাৰ আগত আমাক অপপ্ৰচাৰ কৰা বুলি তেওঁলোকে মানে অভিহিত কৰিছে। গতিকে আজি এই যিটো কথা হৈছে যে এইটো ৰাইজৰ মনত শংকা, এইটো সকলোৰে মাজত আমাৰ মানিকপুৰবাসীৰ মাজত শংকা হৈছে যে আমাৰ অফিচবিলাক থাকিবনে নাথাকিব। আমিও নিশ্চিত নহয় কিন্তু বন্ধুসকল যে কি অফিচ থাকিব নাথাকিব, থাকিলে আমাৰ ভাল। কিন্তু যদি এই ধৰণৰ কথা হয়, কাৰণ সাব ডিষ্ট্ৰিক্ট হোৱাৰ পিছত তেওঁলোকৰ হাতত কি ক্ষমতা পিছত আমি গম পাম। গতিকে এই ধৰণৰ ইতিমধ্যে এই যিটো পাইছোঁ যে লেণ্ড কাৰেকশ্যনৰ কথাতেই আমাৰ এটা সন্দেহ ঘনীভূত হৈছে। এইটো সময়ে ক'ব যে কি আচলতে আমাৰ SDCৰ কাৰ্যালয়ৰ ক্ষেত্ৰত কি ক্ষেত্ৰ হ'ব বা লেণ্ড কাৰেকশ্যনৰ ক্ষেত্ৰত কি ধৰণৰ কথা বিতৰা আহিব, এইটো আমি এতিয়া ক্লিয়াৰ নহয়। কিন্তু আমি আশা কৰিম যাতে আমাৰ অফিচবিলাক থাকে আৰু এইবিলাক যাতে ৰক্ষা কৰিব পাৰোঁ। এতিয়া আমাৰ এনেধৰণৰ কথা হৈছে, আজি উপজিলা হিচাপে আজি আমাৰ বিভিন্ন অৰ্গেনাইজেশ্যন লগ লাগি আন্দোলন আৰম্ভ কৰিছে, আমি সমৰ্থন জনাইছোঁ। আৰু পৰৱৰ্তী এই ধৰণৰ যিবিলাক আন্দোলন, এইটো অকল CPM পাৰ্টিৰ কথা নহয়, এককভাৱে নহয়, এই যৌথভাৱে এই আন্দোলন কৰিব লাগিব। মানে কথাটো এনেধৰণৰ যে যিহেতু এইটো মানে সমষ্টি পুনৰ নিৰ্ধাৰণৰ কামটো হৈছে আমাৰ নিৰ্বাচন আয়োগৰ, যিহেতু সেইটো ক্ষেত্ৰত আমাৰ বৰ্তমান অসম চৰকাৰৰ হয়তো হাত নাই। কিন্তু কেবিনেট কেবিনেটত সদয় এই যে কিছু জিলা এই যে ঘোষণা কৰা বা ভাঙা পাতা কৰা, এই কথাবিলাক হয়তো কেবিনেটত আমাৰ অসম চৰকাৰে কৰে। গতিকে আমি সজৰে দাবী উত্থাপন কৰি হয়তো আমি মানিকপুৰৰ উপজিলা কৰিব নোৱাৰিলেও আমাক যাতে কিবা মানে বিশেষ ক্ষমতাৰে
আমাৰ অক্ষত অৱস্থা দেখে আমাৰ অফিচ, এইটো হয়তো আমি সময়ত আমি হয়তো কৰিব পাৰিম, এই আশাটো আমাৰ আছে। আমি এইবিলাকক লৈ আগন্তুক দিনত আমি ৰাইজৰ আমাৰ যি আন্দোলন আৰম্ভ হৈছে, মানিপুৰ উপজিলা দাবী সমিতিৰ জৰিয়তে যি আন্দোলন আৰম্ভ হৈছে, হয়তো আমি তেওঁলোকক নিশ্চয় আমি সমৰ্থন জনাম। আৰু আমি যেতিয়া এককভাৱে কিবা আমি আন্দোলনৰ কাৰ্যসূচী লওঁ, এই কথাটো আপোনালোকে সময়ত গমেই পাব। এইখিনি সদ্যহতে আমাৰ বক্তব্য।